দক্ষিণ হালমাৰা মানকাছৰৰ পৰা কবি আব্দুল কাদের মিয়াই তেখেতৰ দেউতাকলৈ এটি অনুভৱ লিখি পঠিয়াইছে। অনুভৱটিৰ শিৰোনাম মনটো চিৰদিন সেউজীয়া হৈ থাকিব বিচাৰে। প্ৰকৃতিৰ নিয়ম অনুসৰি সেউজীয়াৰ পৰা ধূসৰৰ যাত্ৰা আৰম্ভ হ'ল। বিদ্ৰোহী মনে মাত দিলে, তেওঁ চিৰসেউজ হৈ থাকিব বিচাৰে। এতিয়াও মনটোৱে বাৰ্ধক্যৰ হালধীয়া শৰীৰটোক লৈ যায় কফি হাউচৰ প্ৰাণৱন্ত আড্ডালৈ। চকু দুটা গুচি যায় ভিক্টৰিয়া মেমৰিয়েল গ্ৰাউণ্ডলৈ। মনটোৱে ধূসৰ হ'ব নিবিচাৰে। উৎসৱৰ প্ৰতিটো দিনতে আনন্দত মতলীয়া হয় মন। ম্লান হৈ যোৱা হালধীয়া শৰীৰ দূৰত ৰাখি মনটো এতিয়াও নদীৰ পাৰৰ চৰাইজাক দেখি তাৰ পিছে পিছে দৌৰি থাকে। অচিনাকি আনন্দ উপভোগ কৰিবলৈ মনে এতিয়াও কহুৱা বননিৰ সিপাৰে কলা ধোঁৱা উলিওৱা ৰেল গাড়ীখন চাব বিচাৰে। বিচাৰি ফুৰে শৈশৱৰ প্ৰিয় খেলবোৰ। মনটো এতিয়াও থমকি ৰয় গৰু গাড়ীৰ শব্দ শুনি। পুৱা আবেলি ডিব্ৰুগড়ৰ পৰা সম্প্ৰচাৰ হোৱা ৰেডিঅ'ৰ বাতৰিয়ে মনত পেলাই দিয়ে বহু কথা। বিচাৰি ফুৰে সেই অতীতৰ পদচিহ্ন, যিবোৰ আৰু কেতিয়াও উভতি নাহে। কোনে তেওঁক মনত পেলাই দিব, তেওঁ যে বহু দূৰ আগুৱাই আহিছে সেউজীয়াৰ পৰা ধূসৰ পথত। ম্লান হৈ যোৱা শৰীৰটোৱে চশমা অবিহনে দেখা নাপায় সুন্দৰ পৃথিৱী। শুকাই যোৱা শৰীৰটোৱে ৰঙীন সপোনৰ বোজালৈ দৌৰিব নোৱাৰে। দাপোনৰ সন্মুখত থিয় হৈ ভাৰাক্ৰান্ত মনে চিঞৰি উঠে, মই চিৰদিনৰ বাবে সেউজীয়া হৈ থাকিব বিচাৰোঁ।